শুনিবি পুত্ৰ। কোনদিনা তোমাৰ অবাধ্য হৈছো আই? তেন্তে শুন পুত্ৰ, এই যুদ্ধ তই পৰিত্যাগ কৰ। মোৰ সকলো শেষ হৈ গ'ল, মাত্ৰ তই আৰু দুখাখন জীয়াই আছ। মোৰ কথা শুন পুত্ৰ, এই যুদ্ধ তই পৰিত্যাগ কৰ। কিয় সেই একেটা কথাকে বাৰে বাৰে কৰি আছ? কিয় কিয় মই সেই একেটা কথাকে ধৰি আছো? পুত্ৰ সুখ যে কি বুজাম তোক? ভৰ বয়সতে এটাকৈ ৯৮টা পুত্ৰই মোক এৰি গুচি গ'ল। সিহঁতে মোৰ বুকু শুৱাই ৰাখিছিল, আজি এই বুকু উদং হৈ গ'ল। মোৰ কথা শুন পুত্ৰ, তই এই যুদ্ধ পৰিত্যাগ কৰ, তই এই যুদ্ধ পৰিহাৰ কৰ। মৃত্যুপুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতৃপুৰী? নোৱাৰে, কোনেও নোৱাৰে বিধিৰ বিধান। সেই বুলি পুত্ৰ সপোন ঘৰত জ্বলিছে যি ভীষণ অগ্নি, তাক আৰু তই দুগুণে জ্বলিব নিদিবি পুত্ৰ, নিদিবি। যি অগ্নিয়ে দহন কৰিলে মোৰ হাতা স্নেহৰ, যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, সেই অগ্নি জ্বলক জননী। হয় যদি দগ্ধ হওক মোৰ চিৰশত্ৰু, নতুবা নিজে মাতৃৰ আজ্ঞা লংঘন নকৰিবি পুত্ৰ। সন্তানক অপৰাধী নকৰিবা মাতা, জানো মই বেদবাণী তোমাৰ আদেশ, কিন্তু কি কৰিম? মেলি দিলো কৰি মোৰ মহাজলধি, নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে, তাকে দি নকৰ কিয় তই সন্ধিৰ প্ৰস্তাৱ? দয়াশীল যুধিষ্ঠিৰ, ভীমা অৰ্জুন, নোহে অবুজন, তোৰ এই সন্ধিৰ প্ৰস্তাৱ সাদৰে কৰিব গ্ৰহণ। কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে, তাত ক্ষতি কি? ক্ষতি মোৰ একো নাই, কিন্তু এই সন্ধিৰ বাবে যুদ্ধৰ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ বাবে লক্ষ বীৰে মাতা জন্মীয় কুলত বীৰ মই চন্দ্ৰবংশী শৰণত সন্ধি ভিক্ষা নকৰো, নকৰো, নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য কাঠৰ সজ্জাত সৌপিতা মোৰ উপাস্য দেৱতা, দুয়োৰে চৰণত মই পুনৰ কৰো নিবেদন। যুদ্ধতে যি পাণ্ডৱৰ স্বৰ্গ মেদনি, প্ৰাণান্তেও নিদিওঁ, নিদিওঁ, নিদিওঁ। হব লগা আছে পুনৰ হস্তিনাপুৰ হওক চৰখাৰ, হব লগা আছে যদি দিন ৰঙা ৰক্তগড়। পুত্ৰ পিতা আশীৰ্বাদ কৰিছো বাটা, হওক যুদ্ধ জয়। আৰু যদি হয় পৰাজয়? তোমাৰ সন্তান পলাই নাই মৃত্যুৰ ভয়, হয় তোমাৰ সন্তান মই নাই মৃত্যুৰ ভয়।
কন্তেকপুৰলৈ লৈ বলা বলক মহাৰাজ নহয় বেখন দৰা জয় পাণ্ডৱ গণৰ জয় 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 যুদ্ধ যাত্ৰা কৰিছৰে হত পাণ্ডৱ গণ পদভৰে বখুমতি কম্পে থৰা থৰ হেন জানি নদলোকে এৰিয়া নকাম আৰে পাতক চাৰু গৰাকী হৰি হৰি বুঢ়া জয় হত গৌৰৱ গণৰ জয় হত গৌৰৱ গণৰ জয় হত গৌৰৱ গণৰ জয় 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 যুদ্ধ যাত্ৰা কৰি চলে হত গৌৰৱ গণ আৰে যুদ্ধ যাত্ৰা কৰি চলে হত গৌৰৱ গণ আৰে দুৰ্ধনয় সদা ধৰি যুদ্ধ ক্ষেত্ৰে পাইৰা আৰে হেন জানি নৰলোকে এৰিয়া নকাম আৰে ৰাম হৰি ৰাম হৰি হৰি ৰন্তন এ লাগিল মদ দেখা যুদ্ধ ভয়ং কদ পদ ভৰে বসুমতী কম্পে থদা থদ ধৈ তাকি দিতাও কিদি তাক ধিনা ধিনা ধৈ ঠিক ধৈ তাকি দিতাও কিদি তাক ধিনা ধিনা ধৈ ভাইহঁত দাদা আজি ৰণত জয় হলো বুলি ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী বীৰ আজি ৰণত হাৰি গলেও কৰ্ণৰ শক্তিক সন্দেহ কৰিলে ভুল কৰা হ'ব সেইবোৰ অৰ্থহীন ভাৱ সেইবাবে দাদা নহব চিন্তিত বিভীষিকাৰ পহেলিকা আহি মোকো যে অস্থিৰ কৰে কোনো সময়ত সেই বুলি নহওক কাতৰ যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক
শেষ ফল আমাৰেই হ'ব বুলি মোৰ ধাৰণা। আৰু সেই ধাৰণাকে লৈ মই যুদ্ধৰ আহ্বান কৰিছিলোঁ, কিন্তু দুখ লাগে মাজে মাজে হয় অনুতাপ। নিজ বংশ নাশ কৰি আমি কৰিছো কি? দাদা ধৰ্মৰাজ, নোহে এইটো সুখৰ সময়। দেখা পালে আপোনাৰ সুখৰ কাতৰ উদ্দীপনা কৰিম সভাৰে। আপোনাৰ পৰা মাথো সকলোৱে বিচাৰিছে উত্তেজনা আৰু উদ্দীপনা বাণী। পাপত পায়চিত্ৰ দুখৰ শাস্তি আছে। তাত বেজাৰৰ কথা কি আছে দাদা? দুৰ্যোধনৰ বাহিৰে বাকীবিলাকে সিমান দুখ বা পাপ কৰা নাই। যদিও বা কৰিছে ৰাজ আজ্ঞাতহে কৰিছে। ৰজাৰ ধৰ্মকে নিজৰ ধৰ্ম বুলি পালন কৰিছে। অধৰ্মী ৰজাৰ কাৰ্য কোনো জ্ঞানী আৰু ধৰ্মীয় লোকে অনুমান কৰিব নোৱাৰে দাদা। আংশিক সঁচা। কোন মন্ত্ৰণাকাৰী শকুনিয়ে এই বিবাদৰ কৰি এই যুদ্ধৰ পৰহি অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত জাপ দিছিল। যিমান দিনলৈ শকুনি জীয়াই থাকিব সিমান দিনলৈ এই যুদ্ধ চলি থকাই সম্ভৱ। বাৰু দাদা, আমি এতিয়া আহো। যোৱা ভাইহঁত, তোমালোক ক্লান্ত। হে অনাদি অনন্ত অব্যক্ত, হে নিৰাকাৰ নিৰঞ্জন, তুমিয়ে আদি, তুমিয়ে শেষ। এই অবোধ সন্তানক কলৈ টানি নিছা প্ৰভু? ইয়াতকৈ বনবাসেই শ্ৰেয়। দাদা, দাদা, দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰ যুদ্ধ ক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। জানো ভাই, দাদা, অতি আনন্দৰ কথা। আৰু এই পলায়নৰ পুৰস্কাৰ স্বৰূপেই দুৰ্যোধনে কৰ্ণক আগতীয়াকৈ অংগৰাজ্য দান কৰিছিল দাদা। কিন্তু দাদা, দুৰ্যোধনৰ ধৈৰ্যৰ প্ৰশংসা নকৰি নোৱাৰি দাদা। এতিয়াও অচলতল, এতিয়াও বুকু তাত। মানুহ স্বৰূপে, ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও ক্ষত্ৰিয় স্বৰূপে গুৰুৰা যথাৰ্থ বীৰ। এই বীৰত্বও যাব, দাঁত বুকু কঁপিব। কেনেকৈ ভাই? বিশ্বাস কৰো। দাদা, কুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে, কিন্তু এইদৰে পলাবলৈ হলে সেই বিশ্বাস কিমান দিন থাকিব? এইবাৰ মোৰ ধাৰণা হৈছে অৰ্জুন, দাদা, কৰ্ণই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব। কাৰণ কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন। সেইটো মোৰো ধাৰণা। তাৰ বাবে চিন্তা নাই দাদা। যদুপতি আমাৰ সহায়। যদুপতিয়ে কি কৰিব সখা? যদুপতি, তোমাৰ হাতৰ পৰা গান্ধী পাৰো, দাদৰ হাতৰ পৰা গদা লৈ যুদ্ধ কৰিব পৰা ক্ষমতা যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওনে? যদুপতি, নিৰস্ত হলেও তোমাৰ মহিমাৰ অকণমান কণাই আমাৰ পঞ্চ ভ্ৰাতা আৰু সেনানীক অধিক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জৰাখণ্ডৰ ভয়ত
তোমালোকৰ ওচৰ নাচাপিলোহেঁতেন। ব'লা যদুপতি, এতিয়া বিশ্ৰামৰ মই কৰো আয়োজন। আহা। ভীমাৰ্জুনে যুদ্ধ কৰি শান্ত হোৱাৰ উপক্ৰম হৈছে, আৰু আজি শান্ত, কালিলৈ মূৰ্ছা, আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ? এই পলৰীয়া অধীৰত ভূতে এই বিকুদাৰৰ চেতনা লুপ্ত কৰিব নোৱাৰে। কিন্তু সেই অধীৰত ভূত হিন্দু পুত্ৰ জয়ধ্বততকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ সেই জয়ধ্বতে গদাৰ আঘাতেৰে দাদা বিকুদাৰক মূৰ্ছিত কৰিব পাৰে। ৰামদত্ত বিজয় ধনুধাৰী কৰ্ণই ধনুৰ আঘাতেৰে তেওঁক মূৰ্ছিত কৰিব পৰাটো কোনো অসম্ভৱ নহয়। ইজয় অজয় একোকেই নামানো মাধৱ। ধনুবান অগ্নিবান নগনো একোকে। সেইখন আঘাত পালে ভীমৰ গদাত উৰি যাব ধনুবান বান বান হৈ। দাদাৰ কিন্তু অলপ কথাতে খং উঠে। খং নহয় যদুপতি, এই মোৰ সৰল কথা। বাৰু যাওঁ ব'লা আমি। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। যদুপতি, বাদ প্ৰতিবাদ মোক একো নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত গুৰু দত্ত শাকক বিজয় কথা কৰ্ণৰ হাতত। মোৰো আছে গান্ধী পুথি, অতিকে আকুলি যে অতি কৃষ্ণটোৰ খনে খনে বিচাৰিছে কৰ্ণৰ ৰুথি। মোৰো অতি শুষ্ক কণ্ঠ, উত্তপ্ত লোহিত। মোকো লাগে, মোকো লাগে, মোকো ৰমলি। পাবা, নিশ্চয় পাবা। আহা এতিয়া। ব'লা যদুপতি। ব'লা যদুপতি।